আজি সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেখেতে লেকচাৰ দিলে বহুত দেৰি আৰু মোক বহুৱাই চলে 1.5 ঘণ্টা তেওঁ অদৰকাৰী লেকচাৰ দিলে তেওঁ একো কাম নকৰে তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ'ল ক'লে মোক জুবিন মই চব স্পষ্ট কথা কওঁ দেই মোৰ লোক ধাক একো নাই তেওঁ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাৰ পইচা পাতি নাই সাহিত্য সভা ঠিক আছে সাহিত্য সভা অ'কে মই যাম গৈ মই 1 ঘণ্টা এনেই গান গালো একো নাই অ'কে আমাৰ গুৱাহাটী মিউজিচিয়ানে বজাইছে সব মোৰ ভাই বন্ধু তাৰপিছত মোক এটা পেকেট এটা দিছে মস্ত পেকেট এটা দিছে সাহিত্য সভা দেই মই কৈ আছো শুনক ইটছ ভেৰি ইণ্টাৰেষ্টিং মোক খং উঠাৰ কাৰণ আছে সাহিত্য সভাৰ পেকেট এটা দিছে মস্ত বহাইছো কিতাপ দিছে মই কিতাপ দিলে ভাল পাওঁ গছ দিলে ভাল পাওঁ কিতাপ দিলে ভাল পাওঁ মই ঘৰত লৈ গ'লো ৰাতিপুৱা বাৰু কোনো নাই বাৰু মই চবকে ভাত খুৱাইছো সাহিত্য সভাই ভাত খোৱা নাই কিন্তু মই খাইছো I was the only one মই নিজে পৰঠা বনাইছো তাৰপিছত পেকেটটো খুলিছো তাত কিবা মুলতানী মিট্টি ফেচ ৱাছ যিবোৰ মোক নালাগে মই যিবোৰ ইউজ নকৰো মই বোলো কিতাপ দিব লাগিছিলে why so পৰমানন্দ ৰাজবংশী মই আজি মই ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছো ইয়াৰ পৰা he's doing bad মই ইমান দিনে শুনি আছিলো